অসম মাদ্ৰাছা কনভাৰ্টেড স্কুল টিচাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আজি এখন প্ৰেছ মিটৰ জৰিয়তে আমাৰ যি দাবী আৰু চৰকাৰে আমাৰ প্ৰতি যি অৱহেলা কৰি আছে তাক আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। তো মই প্ৰথমতে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমি অতি দুখেৰে আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আমি অসমত 633খন মাদ্ৰাছা আছিলোঁ। 2013 চনত অসম চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সেই সময়ৰ শিক্ষামন্ত্ৰী আছিল, তেখেতৰ নেতৃত্বতে 328খন মাদ্ৰাছা প্ৰভিঞ্চিয়েলাইজ হৈ গৈছিল আৰু বাকী 305খন মাদ্ৰাছা প্ৰভিঞ্চিয়েলাইজ হ'বলৈ বাকী আছিল। 2011ৰ যিটো এক্ট বনাইছিল সেই আইনৰ অধীনত 328খন প্ৰভিঞ্চিয়েলাইজ হৈ গৈছিল আৰু তাৰ পিছতে এই আইনখন এমেণ্ডমেণ্ট হোৱাৰ পিছত বাকী 162খন মাদ্ৰাছা প্ৰভিঞ্চিয়েলাইজৰ কাৰণে ডিষ্ট্ৰিক্টৰ পৰা জিলাসমূহৰ পৰা ডাইৰেক্টৰৰ পৰা স্কুটনাইজ হৈ গভৰ্ণমেণ্ট লেভেললৈ গৈছিল আৰু গভৰ্ণমেণ্টত এই মাদ্ৰাছাখিনি স্পেচিয়েলভাৱে গভৰ্ণমেণ্টৰ উচ্চ পৰ্যায়ৰ 3জন বিষয়াৰ দ্বাৰা কমিটি গঠন কৰি আমাক প্ৰভিঞ্চিয়েলাইজৰ কাৰণে স্কুটনাইজ কৰিছিল আৰু স্কুটনাইজ কৰি গভৰ্ণমেণ্টৰ পৰা বিত্ত বিভাগলৈ প্ৰেৰণ কৰিছিল পোষ্ট ক্ৰিয়েশ্যনৰ কাৰণে। সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল। পোষ্ট ক্ৰিয়েশ্যনৰ কাৰণে বিত্ত বিভাগৰ EC বিভাগত ফাইলটো মুভমেণ্ট হৈ আছিল। অৱশেষত চৰকাৰে মাত্ৰ এটা কথা কৈ যে বিত্তীয় ফাইনেন্সিয়েল ক্ৰাইচিছৰ অভাৱত তেখেতসকলে প্ৰভিঞ্চিয়েলাইজটো কৰিব নোৱাৰিলে। নেক্সট ফাইনেন্সিয়েল ইয়াৰত প্ৰপ'জেল পঠোৱাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছিল। তাৰ পিছতে বিভাগীয় কৰ্তৃপক্ষই আমাক বাৰে বাৰে এই মাদ্ৰাছাখিনি স্কুটনাইজ কৰিছে। প্ৰভিঞ্চিয়েলাইজৰ কাৰণে ডাইৰেক্টৰ গভৰ্ণমেণ্ট বা ডিষ্ট্ৰিক্টৰ পৰা স্কুটনাইজ কৰি প্ৰভিঞ্চিয়েলাইজৰ কাৰণে পঠাইছিল। ইন দি মেণ্টেম 2021 চনত প্ৰভিঞ্চিয়েলাইজৰ কাৰণে LPৰ পৰা মহাবিদ্যালয়লৈকে গোটেইখিনি স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিলে, কিন্তু একমাত্ৰ আমি মাদ্ৰাছা হোৱাৰ কাৰণে আমাৰ স্কুটনাইজ হৈছিল। ডিষ্ট্ৰিক্টৰ পৰা ডাইৰেক্টৰলৈ আমাৰ প্ৰপ'জেল আহিছিল, কিন্তু একমাত্ৰ মাদ্ৰাছা হোৱাৰ কাৰণে আমাক বৈষম্যমূলকভাৱে এই মাদ্ৰাছাখিনি ডিপ্ৰাইভ কৰি ৰাখিলে। হোৱাইৰাছ আপোনালোকে গম পাইছে যে চৰকাৰে মাদ্ৰাছাখিনি বৰ্তমান কনভাৰ্ট কৰিছে, কিন্তু কনভাৰ্ট কৰি এইখিনি ধ্বংস কৰা নাই, কনভাৰ্ট কৰি স্কুল বনাইছে। আমি ৱেলকাম জনাইছোঁ যে চৰকাৰে যি ইচ্ছা কৰিছে যে মাদ্ৰাছা স্কুল বনাই মাদ্ৰাছাত পঢ়া ছাত্ৰ ছাত্ৰীক ডক্টৰ ইঞ্জিনিয়াৰ বনাব, আমি তাত ৱেলকাম কৰিছোঁ। যে আমাকো কনভাৰ্ট কৰিছে গভৰ্ণমেণ্টে, আমাকো মাদ্ৰাছা কনভাৰ্ট কৰি আমাৰ সুকীয়া নাম দিছে, ME স্কুল হাই স্কুল বুলি নাম দিছে, আমাক স্কুলৰ লেভেলত আমাক চলোৱাৰ কাৰণে নিৰ্দেশ দিছে। অথচ স্কুলখিনি প্ৰভিঞ্চিয়েলাইজ হৈ গ'ল, আমি কনভাৰ্ট হোৱা মাদ্ৰাছাখিনি আজিলৈকে প্ৰভিঞ্চিয়েলাইজ কৰা নাই। হোৱাইৰাছ মাননীয় শিক্ষামন্ত্ৰী মহোদয়, বিৰোধী পক্ষৰ বিধায়কসকলে এই সংক্ৰান্তে যেতিয়া প্ৰশ্ন কৰে, তেখেতে বিধানসভাত স্পষ্টভাৱে কয় যে 2001-2006 চনলৈ যিমানখিনি শিক্ষানুষ্ঠান আছিল আমি গোটেইখিনি প্ৰভিঞ্চিয়েলাইজ কৰিছোঁ, এতিয়া আমাৰ আৰু প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ বাকী নাই। ধৰক মোৰ নিজৰ স্কুলখন 1-1-2004 চনত ৰিকগনাইজ হৈছে, এখেতৰ যিখন স্কুল 1-1-2004 চনত ৰিকগনাইজ হৈছে, এখেতৰ 1-1-2005 চনত ৰিকগনাইজ হৈছে। তেতিয়াহ'লে আমি 2006ৰ ভিতৰত আমি ইলিজিবল, আমাৰ কাৰণে কোনো আইন এমেণ্ডমেণ্ট কৰাৰ কোনো প্ৰয়োজন নাই। অথচ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে বিধানসভাত আমাক ডিপ্ৰাইভ কৰি আমাৰ কথা পাহৰি তেখেতে স্পষ্ট উত্তৰ দিয়ে যে নাই 2006ৰ ভিতৰত যিমানখিনি আছে প্ৰভিঞ্চিয়েলাইজ কৰিছোঁ। হোৱাইৰাছ আমি 2006 চনৰ ভিতৰত আছোঁ, আমি ডিপ্ৰাইভ হৈ আছোঁ আৰু আমি ভাবিছোঁ যে একমাত্ৰ আমি ডিপ্ৰাইভ হোৱাৰ কাৰণ এটাই যে আমি মাদ্ৰাছা হোৱাৰ কাৰণে। যদি মাদ্ৰাছা নহ'লোহেঁতেন তেতিয়াহ'লে LPৰ পৰা মহাবিদ্যালয়লৈকে গোটেইখিনি টিউটৰ হিচাপে যিহেতু প্ৰভিঞ্চিয়েলাইজ চৰকাৰে কৰিলে, দাদৰমা তেখেতসকলক দি আছে, আমিও সেইটো বিচাৰিছোঁ যে বাকী স্কুল যি লেভেলত চৰকাৰে দি আছে, যি লেভেলত চলাই আছে, আমাকো সেই লেভেলত দিয়ক। বাকী স্কুলত যেনেকৈ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা লাভ কৰি আছে, আমিও সেই একেই কোৰ্চৰ ওপৰত একেই কাৰিকুলামৰ ওপৰত শিক্ষা প্ৰদান কৰি আছোঁ। গতিকে আজি এই প্ৰেছ মিটৰ জৰিয়তে আপোনালোকৰ মাধ্যমত মাননীয় শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীক বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে আজিৰ মুখ্যমন্ত্ৰী তেখেতে আমাতকৈ মাদ্ৰাছা সংক্ৰান্তে যথেষ্ট নলেজ আছে। তেখেতে মাদ্ৰাছা সৃষ্টি কৰিছে, মাদ্ৰাছা জন্ম তেখেতেই দিছে, মাদ্ৰাছা প্ৰভিঞ্চিয়েলাইজ তেখেতেই কৰিছে, মাদ্ৰাছা কনভাৰ্টেড তেখেতেই কৰিছে। গতিকে আজি যিখিনি মাদ্ৰাছা প্ৰভিঞ্চিয়েলাইজ ইলিজিবল হৈ আছে, আমি অনুৰোধ কৰিছোঁ তেখেতে সহানুভূতিৰে
তেখেতে মানে মানৱতা দৃষ্টিৰে আমাৰ এই মাদ্ৰাছাখিনি প্ৰভিঞ্চিয়েলাইজ কৰক আৰু ইয়াত কৰ্মৰত শিক্ষকখিনিৰ পৰিয়ালক পোহপাল দিয়াৰ কাৰণে আমাক এটা সকাহ দিয়ক। তাৰোপৰি যে আপোনালোকে আৰু এটা কথা শুনি আচৰিত হ'ব যে কংগ্ৰেছ চৰকাৰৰ পিৰিয়ডত এই অসমৰ ভেঞ্চাৰ স্কুলসমূহত প্ৰভিঞ্চিয়েলাইজ নোহোৱাৰ আগমুহূৰ্তলৈকে বিত্তীয় সাহায্য নামেৰে এটা অনুদান আমাক দিছিল, কিন্তু এই চৰকাৰখন যেতিয়া আহিলে তেতিয়া তেখেতলে সেইটো মানে কৰ্তন কৰি দিলে। মিড ডে মিল ইমান দিন দিয়া আছিল, কিন্তু 2024 এপ্ৰিল মাহৰ পৰা এই মিড ডে মিলটো কৰ্তন কৰি দিছে। 2023 এপ্ৰিল মাহৰ পৰা এই দুপৰীয়া যিটো আহাৰ এইটো কৰ্তন কৰি দিছে। তা আজি চাওক, আমি শিক্ষক, কিন্তু আমি যি ছাত্ৰ ছাত্ৰী পঢ়াই আছোঁ, আজি প্ৰভিঞ্চিয়েলাইজ স্কুলৰ যি ছাত্ৰ ছাত্ৰী আৰু আমাত পঢ়া ছাত্ৰ ছাত্ৰী একেই ছাত্ৰ ছাত্ৰী, গতিকে তেখেতসকলে যদি চৰকাৰৰ সুবিধা পাই আছে, আমি পঢ়োৱা ছাত্ৰ ছাত্ৰীসকলক যদি ডিপ্ৰাইভ কৰি আছে, তেতিয়াহ'লে এই যে সম অধিকাৰ আৰু সম বিকাশ চৰকাৰৰ যি শ্লোগান, মই ভাবোঁ যে এইখন চৰকাৰে যি শ্লোগানেৰে অসম বা ভাৰতবৰ্ষ চলাই আছে, কিন্তু আমাৰ ক্ষেত্ৰত তেখেতসকলৰ এই শ্লোগানৰ বিপৰীত যেন লাগিছে। কিয় লাগিছে সেইটো আমাৰ এটা সন্দেহৰ কাৰণ হৈ আছে। গতিকে আমি অনুৰোধ কৰিছোঁ মাননীয় শিক্ষামন্ত্ৰী মহোদয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসমত বিভিন্ন ধৰণৰ আঁচনি লৈ আছে, জনকল্যাণমূলক আঁচনি লৈ আছে, আমি সেই আঁচনিসমূহক ৱেলকাম জনাইছোঁ। গতিকে সেই জনকল্যাণমুখী আঁচনিৰ দৰে আমি এই মাদ্ৰাছাসমূহত কনভাৰ্টেড স্কুলসমূহত যিখিনি শিক্ষক কাম কৰি আছোঁ, আমাকো এটা আঁচনি স্বৰূপ গ্ৰহণ কৰি আমাকো সকাহ এটা দিয়াৰ কাৰণে আমি তেখেতসকলক আহ্বান জনাইছোঁ। গতিকে আমি সদৌ অসম চৰকাৰক বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে তেখেতসকলে আমাক কনভাৰ্ট কৰি স্কুল বনালে, তেখেতসকলে নামখিনি চেঞ্জ কৰি স্কুল নাম ঘোষণা কৰিলে,